নমস্কাৰ সকলোকে স্বাগতম জনালো অলৰেডি আসাম পুলিচ এবি ইউবিৰ ফিজিকেলৰ ৰিজাল্ট দিলে আৰু ৰিটেনৰ বাবে লিষ্ট ওলাই গ'ল যিসকল ভাই বন্ধুৱে তেখেতলোকে ৰিটেনৰ বাবে কোৱালিফাই হৈছে তেখেতলোকক মোৰ ফালৰ পৰা শুভেচ্ছা আৰু যিসকল ভাই বন্ধুৱে খুব কম নম্বৰৰ বাবে তেখেতলোক এবাৰ থাকি গ'ল মই তেখেতলোকক এটা কথাই কওঁ মন হাৰিব নালাগে তোমালোক লাগি থকা চেষ্টা কৰা আৰু যিসকল বন্ধুৰ বয়স প্ৰায় শেষ হৈ গৈছে তেখেতলোকৰ বহু বেলেগ উপায় আছে যে তেখেতলোকে লাইফটো এজন গভৰ্ণমেণ্ট এমপ্লয়তকৈ ভালদৰে জীয়াই থাকিবলৈ আৰু যিসকল বন্ধুৰ খুব কম সময় বা খুব কম টাইমিং বা খুব কম নম্বৰৰ বাবে এবাৰ ফিজিকেল কোৱালিফাই কৰি ৰিটেনৰ বাবে যাব নোৱাৰিলে তেখেতলোকে ষ্টেট গভৰ্ণমেণ্টৰ জব ল'ম বুলি বা আসাম পুলিচৰ জব ল'ম বুলি তেখেতলোকে মনটো বান্ধি ৰাখিব নালাগে তেখেতলোকে ষ্টেট গভৰ্ণমেণ্টটো বাদ দি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যি ভেকেঞ্চি আহে SSC হওক বা অগ্নিবীৰে হওক বা যিকোনো ৰেলৱে হওক ভেকেঞ্চিত এপিয়াৰ হ'ব লাগে অলৰেডি তেখেতলোকে গম পাইছে বা তোমালোকে গম পাইছা যে তোমালোকে কষ্ট কৰিব পাৰা গতিকে সেই কষ্টটো ফিজিকেল আৰু ৰিটেনৰ বাবে চেণ্ট্ৰেল গভৰ্ণমেণ্টতো এপ্লাই কৰা জব এটাহে লাগে এতিয়া তোমালোকে মনত এইটোৱে বান্ধি নাৰাখিবা যে মই অকল ষ্টেট গভৰ্ণমেণ্টৰ আসাম পুলিচৰ চাকৰিয়ে কৰিম ক্লিয়াৰ কথাটো গতিকে আৰু যিসকল ভাই বন্ধু এইবাৰ বয়স শেষ তেখেতলোকক মই এটা ৰিকুৱেষ্ট কৰোঁ মনোবল সৰু নকৰিব আমি ল'ৰা মানুহ বা আমি ছোৱালী মানুহ আমি ঘৰৰ যুৱক যুৱতী আমি ঘৰটো পোহপালন দিয়া বা নিজৰ ভৱিষ্যতক লৈ কথা আছে গতিকে তোমালোকে বেলেগ উপায় বিচাৰিও জীৱনটো ভালদৰে এজন গভৰ্ণমেণ্ট এমপ্লয়তকৈ বহুত ভালদৰে থাকিব পাৰিবা গতিকে এতিয়া আমাৰ সময় আৰু এটা কথা মই এক্সট্ৰা কম যে তোমালোকে কিছুমান মানুহৰ পৰা এই 2 দিনমান আঁতৰি থাকিবা যেতিয়ালৈকে জবৰ ৰিজাল্টৰ এনভাইৰনমেণ্টটো চলি থাকিব তোমালোকক টানা মাৰিব পাৰে যিসকলৰ ৰিজাল্ট বেয়া হ'ল বেড এনভাইৰনমেণ্ট এটা বনাবলৈ চেষ্টা কৰিব আৰু সেইসকল লোকেহে কৰিব যিসকল লোকে আজিলৈকে একো ইণ্টাৰভিউৱে দিয়া নাই আৰু ক'তো ফেইল হৈ পোৱা নাই বা ক'তো পাছেই হৈ পোৱা নাই ইণ্টাৰভিউ দিয়া মানুহে এজনে ইজনক কেতিয়াও ইটিকিং নকৰে বা নিগেটিভ ইম্পেক্ট নেপেলায় গতিকে তোমালোক তেনেধৰণৰ ব্যক্তিৰ ওচৰৰ পৰা আঁতৰি থাকিবা নিজকে ভাল এনভাইৰনমেণ্টত ৰাখিবলৈ চেষ্টা কৰা নিজে সেল্ফ মোটিভেট হোৱা এইটো সময়তে তোমালোকক মোটিভেশ্যনৰ দৰকাৰ নিজে সেল্ফ মোটিভেট হোৱা যিমানে সেল্ফ মোটিভেট হ'বা সিমানে সাকসেছ আকৌ হোৱাৰ চান্সটো বাঢ়িব গতিকে সময় নষ্ট নকৰিবা গতিকে আগতে যিমান চেষ্টা কৰিছিলে তাই দুগুণ চেষ্টা কৰা ঠিক আছে গতিকে SSC আকৌ আহি আছে বিগ ভেকেঞ্চি আকৌ আহিব তোমালোক তাত কোৱালিফাই হ'ব পাৰিবা ঠিক আছে আৰু লগতে ৰেলৱেৰো ভেকেঞ্চি অহা কথা আমি শুনিবলৈ পাইছোঁ ৰেলৱেটো তোমালোকে এপ্লাই কৰিবা কথাটো ক্লিয়াৰ অলৰেডি তোমালোকে ফিজিকেল কোৱালিফাই কৰিবই পাৰিছা RPF হওক বা SSC কনষ্টেবল হওক SSC CGL হওক সবতে এপ্লাই কৰিবা যিয়ে হওক এটা চাকৰি ল'ব লাগে প্ৰথম কথাটো সেইটো ঠিক আছে হি অসম গভৰ্ণমেণ্টে হওক বা ইণ্ডিয়ান গভৰ্ণমেণ্টে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক কথাকেইটা ক্লিয়াৰ নিগেটিভ মানুহৰ পৰা আঁতৰি থাকিবা মই এতিয়া তোমালোকক কাট অফ যিটো লিষ্ট ওলাইছে কাট অফ লিষ্টটো আকৌ দেখুৱাই পেলাই মই তোমালোকক আকৌ মনটো বেয়া নকৰাওঁ কাট অফ লিষ্ট অলৰেডি সকলোৱে দেখিছাই নিজে কিমান নম্বৰত থাকি গ'লা সেই কথাটো অলৰেডি গম পাইছাই গতিকে মই সেইখিনি কৈ পেলাই তোমালোকৰ মনটো আৰু দুখ কৰিব নিবিচাৰোঁ যদি তোমালোকক জব ইণ্টাৰভিউ বাবে আৰু নটিফিকেশ্যন যদি আহি থাকে আমি ফিউচাৰ ফ'কাছ আসাম ইউটিউব চেনেলত আপলোড কৰি থাকিম তোমালোকে অনলাইন কৰা আৰু ইণ্টাৰভিউত এপিয়াৰ হোৱা নিজকে ফ'কাছ ৰাখা মেইন কথাটো ফ'কাছ